ভক্তি প্রেমে পুলকিত হইলত গোপিনী ও দেখা দিলে বৃন্দাবন কৃষ্ণ যদু মোহন বৰুলি বজাই বনমালী কৃষ্ণ মোহন বৰুলি বজাই বনমালী ৰাম গোপিনী ৰংগে কৰিছা ধেমালি গোপিনী ৰংগে কৰিছা ধেমালি অনুষ্ঠানবিলাকত আজিকালি সততে লগ পাওঁ আৰু এটা অসমৰ আচলতে সমাজ জীৱনৰ কাৰণে ভাল এটা কথা ইতিবাচক কথা গুৰুজনাৰ সৃষ্টিৰাজি যি দিহানামেই হওক বা গুৰুজনাৰ যি সৃষ্টিৰাজি নাম প্ৰসংগ আজি তাৰিখত কিন্তু প্ৰত্যেকেই বিশেষকৈ নৱপ্ৰজন্মৰ মাজত যথেষ্ট আচলতে গুৰুত্ব প্ৰদান দেখিবলৈ পোৱা গৈছে গুৰুত্ব দিয়া হৈছে গতিকে এই ক্ষেত্ৰত আপুনি আমি সকলোৱে জানো যে নৈতিক শিক্ষাৰ যোগেদি আমাৰ শৃংখলিত জীৱন তৈয়াৰ হয় আমি মূল্যবোধ ৰক্ষা কৰিব পাৰোঁ আৰু আধ্যাত্মিক চিন্তাৰ যোগেদি আমাৰ বৌদ্ধিক বিকাশ সম্ভৱ হ'ব পাৰে আৰু সেয়ে সমাজ জীৱনত মানুহৰ জীৱন পৰিশীলিত হ'বলৈ হ'লে আৰু মানুহক আধ্যাত্মিকভাৱে পৰিপূৰ্ণ কৰিবলৈ হ'লে মানুহ যে শ্ৰেষ্ঠ জীৱ এই সংজ্ঞা প্ৰতিপন্ন কৰিবলৈ হ'লে আমাক আধ্যাত্মিকতা লাগিব নৈতিকতা লাগিব মূল্যবোধৰ শিক্ষা লাগিব আৰু আমাৰ অসমত প্ৰায় 50বিধৰ ওপৰত নাম আছে এই নামবিলাকৰ ভিতৰতে এই নৈতিক আধ্যাত্মিক মূল্যবোধৰ শিক্ষা সোমাই আছে আপোনালোকে আজি লক্ষ্য কৰিছে এইখন ত্যাগৰ ক্ষেত্ৰ জেৰেঙা পথাৰত আজি প্ৰায় 10 সহস্ৰাধিক আয়ে যি দিহানাম গাবলৈ লৈছে ইয়াতে সেই কথা প্ৰমাণিত হৈছে যে তেওঁলোকে কিমান শৃংখলিতভাৱে অৱস্থান গ্ৰহণ কৰিছে হয় এতিয়া শীতৰ বতৰ কিন্তু এতিয়া থকা ৰ'দটো বৰ চোকা কিন্তু তেওঁলোকে সেইটোকো প্ৰত্যাখ্যান কৰি যি ধৰণে একেলগে সহাৱস্থান কৰিছে তাতেই আছে ত্যাগ
তাতে আছে সহিষ্ণুতা আৰু তাতে আছে তেখেতসকলৰ নীতি শৃংখলাৰ যিটো দায়বদ্ধতা। গতিকে সেয়ে আমি ক'ব খোজোঁ যে আমাৰ এই নাম অনুষ্ঠানবিলাকৰ যিমান প্ৰতিফলন ঘটিব সিমানেই আমাৰ সমাজ জীৱনত নৈতিক আধ্যাত্মিক শিক্ষাৰ প্ৰভাৱ পৰিব। আৰু ইতিমধ্যে সমাজত প্ৰভাৱ পৰিছে। বহুতে ক'ব খোজে যে আধ্যাত্মিকতা নোহোৱা হৈছে, নৈতিকতা নোহোৱা হৈছে। আমি ক'ব খোজোঁ নোহোৱা হোৱা নাই। হয় হয়, এইবিলাক অনুষ্ঠানে আচলতে আমাক খুব সতৰ্ক কৰি দিয়ে, সাৱধান কৰি দিয়ে। আৰু আমি ভাবোঁ বৰ্তমান সময়ত এই অনুষ্ঠানবিলাক সন্ধানলৈকে হোৱাটো উচিত, যেতিয়া মানুহ আৰু বেছি জাগৃত হ'ব। খুব ভাল লাগিছে। জেৰেঙা পথাৰৰ এটা বিশেষ এটা ইতিহাস আছে, য'ত আমাৰ গদাপানীৰ অৰ্ধাংগিনী জয়মতীয়ে নিজৰ দেহাটো ত্যাগ কৰিছিলে। ইয়াত মানে বহুতখিনি কথা আজি এই জেৰেঙা পথাৰতে আজি এটা বিশ্ব ৰেকৰ্ড হ'বলৈ গৈ আছে। আৰু খুব ভাল লাগিছে ইয়াত ৰত্নপ্ৰভা আমাৰ যিটো তেজস্বিনী ফাউণ্ডেশ্যনে যিটো ইয়াত প্ৰচেষ্টা লৈছে, আৰু দিহা নামৰ মানে এটা ৱৰ্ল্ড ৱাইড ৰেকৰ্ড, এটা মানে ৱৰ্ল্ড ৰেকৰ্ড। এইটো ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰ সংস্কৃতি মন্ত্ৰালয়ে বিশেষকৈ NHGTCৰ ফালৰ পৰা আমি সহযোগ দিছোঁ। আৰু আমি ক'ব গ'লে শিল্পী বুলি ক'লে প্ৰত্যেক আই মাতৃগৰাকীয়ে শিল্পী, কাৰণ নিচুকনি গীত গোৱাৰ পৰা আদি কৰি যিয়ে নাগায় চবেই শিল্পী বুলি ক'ব লাগিব। সেইকাৰণে প্ৰত্যেক মাতৃয়ে শিল্পী। এই আজি মাতৃসকল ইয়াত চব উপস্থিত থাকি আজি এটা নতুন বিশ্ব ৰেকৰ্ড মানে হ'ব যে অসমৰ কলা সংস্কৃতিৰ দিহানামৰ এটা বৈশিষ্ট্যতা আছে। আজি বিশ্ব দৰবাৰে গম পাব যে দিহানাম কি। আৰু আমি অতি মানে গৌৰৱান্বিত যে ইমান ব্যস্ততাৰ মাজত আই মাতৃসকল আহিছে। আজি অসমৰ পৰা অসমৰ গোটেই প্ৰত্যেক ঠাইৰ পৰা আহিছে। আজি এই দিহা নামৰ এটা বিশ্বৰ মানে এটা ৰেকৰ্ড মানে গঢ়িবলৈ চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভাৰত চৰকাৰ সংস্কৃতি মন্ত্ৰালয় NHGTCৰ পৰা প্ৰত্যেক মাতৃলৈ আমি এটা চাৰ্টিফিকেট দিয়াম, যিখন চাৰ্টিফিকেট আমাৰ সংস্কৃতি মন্ত্ৰালয়ে এপ্ৰুভ কৰা আছে। আৰু এইখন চাৰ্টিফিকেটেই ভৱিষ্যতে তেওঁলোকৰ শিল্পী পেঞ্চনতো কামত আহিব। ঠিক আছে। আৰু ভাল লাগিছে যে ইয়াত চবেই আগভাগ লৈছে, চবেই মানে আগবাঢ়ি আহিছে যে অসমৰ কলা সংস্কৃতি সনাতন ধৰ্মৰ আমাৰ কি আছে, ইয়াত আমি কি কি কৰি আছোঁ, যাতে অসমীয়া হিচাপে বিশ্ব দৰবাৰত আৰু ভালকৈ চিনাকি স্থান পাব। বাইদেউ, গোটেই যিটো পৰিকল্পনাটো কেনেকৈ মনলৈ আহিল আৰু এটা অনন্য পৰিৱেশ কি ক'ব? হয়, আপোনালোকে সকলোৱে জানে আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো জাতীয় জীৱনৰ বিষয়, কিন্তু শিৱসাগৰবাসীয়ে ইমান সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে, অত্যন্ত সুন্দৰ। আৰু এই সকলো আমাৰ ৰত্নগৰ্ভ তেজস্বিনীৰ সদস্য। গতিকে আমি প্ৰথমতে মই এটা চাপৰি মজাইছোঁ, আমাৰ এই সদস্যসকলে নিজৰ গাঁঠিৰ ধন ভাঙি এই প্ৰখৰ ৰ'দত একেবাৰে নগাঁৱৰ পৰা শদিয়া ধুবুৰী এই গোটেইখিনি কোনো এটুকুৰা ঠাই নাই, লখিমপুৰ ধেমাজি গোগামুখ, অত্যন্ত সুন্দৰ। ইমান কষ্টৰে এটা জাতীয় বিষয় এওঁলোকে আগবঢ়াবলৈ বিচাৰিছে। মই নিমিত্ত মাত্ৰ, মই এওঁলোকক এটা ৰাস্তা দেখুৱাই দিছোঁ। আৰু মই ভাবিছোঁ যে আমি NHGTC ডাইৰেক্টৰ আহিছে, দেখিছে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক কলাবৰেশ্যন কৰিছে, এওঁলোকে এখন চাৰ্টিফিকেট দিব। এতিয়া মই বহুত জীৱনত কষ্ট কৰি মই দিহানামৰ গুৰু উপাধি পালোঁ, NHGTCৰ মই গুৰু হিচাপে স্বীকৃতি পালোঁ। কিন্তু এখেতলোকে দুমাহ নাম গাই চাৰ্টিফিকেটখন পাব, মই তাত বহুত আনন্দ। এনেগৰাকী মহিলা যিগৰাকী মহিলাই গুৰুজনাৰ যি সৃষ্টিৰাজি দিহানামক কিন্তু প্ৰতিটো মুহূৰ্ততে আচলতে বিশ্ব দৰবাৰলৈ কেনেকৈ নিব পাৰি তেওঁ নিজা ঐকান্তিক প্ৰচেষ্টাৰে তেওঁ যিখন সংগ্ৰাম, সেই সংগ্ৰামখন চলাইছিল। আৰু এই যিখন সংগ্ৰাম, সেই সংগ্ৰামখনৰ যে এয়া আপুনি দেখিছে এটা তেওঁৰ যিখিনি আচলতে দীৰ্ঘদিনীয়া সংগ্ৰাম সচল বুলি ক'ব লাগিব আজিৰ যিটো অনুষ্ঠান। বাইদেউ, হয়, এইটো মই যিটো সুখ পাইছোঁ নামৰ মাধ্যমেৰে, সেই সুখটো মই প্ৰত্যেকগৰাকী অসমীয়া মহিলাক দিব বিচাৰিছোঁ। আৰু যে জেৰেঙা পথাৰত ল'লে ইয়াত মোৰ যথেষ্ট কষ্ট হৈছে। ইয়াত কিন্তু মোক চৰকাৰেও টকা পইচা দিয়া নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টেও দিয়া নাই, যদিও ক'ৰবাত বতাহ ওলাই আছে। মোৰ এটুকুৰা মাটি বিক্ৰী কৰিব লগা পৰিস্থিতি মোৰ হ'ল অনুষ্ঠানটো কৰিবলৈ। মই পাছত এইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। কিন্তু মই জেৰেঙা পথাৰখন এইটো কাৰণেই লৈছোঁ, এই জেৰেঙা পথাৰত স্বামীৰ কাৰণে জয়মতীৰ তেজ ইয়াত বিৰিঙি আছে। আৰু জয়মতীৰ শ্ৰদ্ধা ভক্তিৰে জীপালে জেৰেঙা পথাৰৰ বুকুত প্ৰত্যেকগৰাকী আয়ে নিজৰ স্বামীৰ প্ৰতি কিন্তু আদৰ, ভাল পোৱা, মৰম বুকুত লৈ যাব আজিৰ পৰা।